নমস্কাৰ ছাৰবেদসকল আপোনালোকক ইনফোলাইফ 23 লৈ স্বাগতম জনাইছো আপোনালোকে ইতিমধ্যে অৱগত যে ইনফোলাইফ 23 ত আপোনালোকৰ সহায় হোৱাকৈ সকলো ধৰণৰ চৰকাৰী নিৰ্দেশনা আপোনালোকৰ ওচৰত যুগুত কৰি অহা হৈছে হেহে যদি আপুনি ইউটিউবত আমাৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত আপুনি আমাৰ ইনফোলাইফ 23 পেজখনলৈ নতুনকৈ আহিছে তেন্তে পেজখন ফলো কৰি ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল আজি ভিডিওটোত এটা অত্যন্ত জৰুৰী ইনফৰমেশন আপোনালোকৰ ওচৰত লৈ আহিছো হেহে ভিডিওটো শেষলৈকে চাই ইনফৰমেশন কিনি জানি লব বুলি আশা ৰাখিলো এতিয়া আজিৰ খবৰটোলৈ আগবাঢ়ো এইবাৰ চৰকাৰী কৰ্মচাৰীসকলে দৰমহা পাবলৈ নতুন বাজেট আহিব লাগিব বুলি কৰ্তৃপক্ষই অৱগত কৰিছিল আৰু বৰ্তমানলৈকে পেন্সন বা দৰমহাসমূহ মুকলি কৰি দিব পৰা নাছিল কিন্তু আজিৰ এই নিৰ্দেশনাই লৈ আহিছে দৰমহা আৰু পেন্সনসমূহ সোনকালেই পোৱাৰ সম্ভাৱনা এই নিৰ্দেশনাখন আহিছে অসম চৰকাৰৰ ফাইনেন্স বাজেট ডিপাৰ্টমেন্টৰ তৰফৰ পৰা from জয়ন্ত নাৰ্লিকৰ IS Commissioner and Secretary to the Government of Assam Finance Department Dispur to all additional chief secretaries principal secretaries commissioner and secretaries to the Government of Assam all heads of departments your subject to hoise communications of budget grants for the year 2025-26 yat likhise sir I am directed to say that Appropriations Act regarding general budget for financial year 2025-26 has been duly notified a detailed budget communication outlining some of the key initiatives and reforms is attached herewith I would request senior most secretaries to circulate it widely to all HODs, HOOs, DDOs under their supervision and control to ensure proper budget utilizations with strict compliance with related norms in the financial year 2025-26. Yours faithfully, digitally signed by Jayanta Narlikar, Commissioner and Secretary to the Government of Assam Finance Department. এই নিৰ্দেশনাখনত 2025-26 বিত্তবৰ্ষৰ বাজেট গ্ৰান্টছ সমূহৰ প্ৰত্যেক বিভাগে কেনেকৈ ব্যৱহাৰ কৰিব তাৰ এখন ৰূপৰেখা প্ৰকাশ কৰিছে অৰ্থাৎ প্ৰত্যেক ডিপাৰ্টমেন্ট সমূহলৈ নতুন বাজেট মুকলি কৰিছে এতিয়া এই বাজেট গ্ৰহণ হোৱাৰ পাছতে সকলো ডিপাৰ্টমেন্টে নিজ নিজ বিভাগৰ কৰ্মচাৰীসকললৈ দৰমহা আৰু পেন্সন মুকলি কৰি দিব পাৰিব অৰ্থাৎ আজিৰ পৰা ধৰি লৈ অহা কেইদিনমানৰ ভিতৰত আমি সকলোৱে দৰমহা আৰু পেন্সনসমূহ লাভ কৰিব পাৰিম বুলি আমি আশাবাদী যদি আপোনালোকে এই বাজেটৰ ৰূপৰেখাখন চাবলৈ বিচাৰে আমাক কমেন্ট যোগে জনাব পাৰে আজিৰ ইনফৰমেশন ইমানেই যদি এই ইনফৰমেশনখিনি আপোনালোকৰ বাবে লাভদায়ক হোৱা বুলি ভাবিছে তেন্তে ভিডিওটো লাইক কৰি আপোনাৰ বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব চাই থাকিব ইউটিউব আৰু ফেসবুকত ইনফোলাইফ 23 ধন্যবাদ